এবাৰ জানিব নোৱাৰিলোঁ মোৰ পিতা তুলনিৰ মাজতে মোৰ ভাইটি সোমাই আছিলে জ্যেষ্ঠ ভগ্নী এবাৰ চাই সুধিম যে তোৰ কি কাৰণে মই নহ'লে ভিতৰত নিজে নিজে শেষ হৈ যাম ছাৰ মই যাতে ভাইটি নিজে মৰিব নিবিচাৰোঁ এতিয়া মোৰ বহুত কাম আছে তাৰ ছোৱালীজনীক পঢ়াবলৈ আছে তাৰ ছোৱালীজনীক মানুহ বনাব লাগিব মই কিন্তু তাইক মই সুধিম দেৱতাৰ নিচিনা ভাইটিটোক মাৰি পেলালে মোৰ ভগৱান নিচিনা আছিলে মোৰ মা দেউতা নাই আমাৰ এই ভাইটিয়ে আমাক বিয়া দিছিলে গোটেইখিনিকে ইমান খং কৰিব নজনা মানুহ এটা কেলৈ মাৰি পেলালে জেগাত যদি মৰা মানুহ দেখা পায় আৰু পৃথিৱীত চব ওপৰত থকা মানুহ তালত নামি আহিব লাগে ইয়াৰ নিচিনা যদি পাপিষ্টজনীয়ে যদি ইয়াত দেখা পাওঁ নহয় আপোনালোকে ভিডিঅ' ঘোষণা কৰিলোঁ আৰু পৰহিলৈ তিলনি পাতিম আমি তাই। নমস্কাৰ, মোৰ প্ৰণতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ আগৰ ভিডিঅ'ত বহুত মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ কাৰণে আজি মোৰ এই চেনেলটো অকণমান আগবাঢ়ি যাব পাৰিছে আৰু এনেদৰে আপোনালোকে মোক সদায় প্ৰেৰণা আৰু উৎসাহ দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ, সকলোকে ধন্যবাদ দিছোঁ মই। আৰু বন্দনা কলিতাতকৈ বহুত গুণে বেছি চৰা হ'ল এই পহেলিকা বৰুৱা। পহেলিকা বৰুৱাৰ কথা মই ক'বলৈ গৈ আছোঁ আজি। আৰু পহেলিকা বৰুৱা আজি বন্দনা কলিতাতকৈ দুগুণ চৰা হ'ল। কি কাৰণে এনেকুৱা ইমান ডাঙৰ এটা জঘন্য কাণ্ড হ'বলৈ পালে আপোনালোকে নিজেই দেখি আছে, সকলোবিলাক নিউজত বাজি আছে। আৰু এনেকুৱা এটা ঘটনা যাতে পুনৰাবৃত্তি নহয়, মহিলাসকলৰ যাতে হিতাহিত জ্ঞান হেৰাই নেপেলায়, ঘৰখনৰ কাৰণে সদায় মৰম চেনেহ যাতে ৰাখে, হিতাহিত জ্ঞান হেৰাই পেলাই ইমানখিনি বেয়া কামলৈ যাতে আগবাঢ়ি নাযায়, তাৰ বাবে সদায় মানে মহিলাগৰাকী নিজৰ ব্ৰেইনটো অকণমান চাফ কৰি ৰাখিবলৈ হ'ল। মানে সেইটোৱে জনাওঁ যে যিমানেই যি নহওক লাগে, ঘৰুৱা কণ্ডল যিয়ে নহওক লাগে, মানুহে সদায় নিজৰ বিবেকটো হেৰুৱাব নালাগে, নিজৰ ভৱিষ্যতটোৰ কথা সদায় চিন্তা কৰি ভাবিব লাগে। আজি এতিয়া চাওক, বায়েকৰ কথাকে ধৰক আপোনালোকে, বায়েকে যিখিনি হুকত মানে ভাঙি পৰিছে, আজি বায়েকৰ দৃশ্য দেখি ইমান দুখ লাগিছে। গোটেই অসমবাসীয়ে আজি দুখত মানে ভাঙি পৰিছে বায়েকক দেখি। মানে বায়েকে কৈছে যে আমাক যদি জনালে হয় যে মোৰ ভাইটিক যদি বেয়া পাইছোঁ বুলি বা ভাইটিৰ লগত মই থাকিবলৈ মন নাই, তেনেহ'লে আগতে যদি জনালেহে ইমান ডাঙৰ কাণ্ড এটা কেতিয়াও হ'বলৈ নাপালেহেঁতেন। সেইটো কথা সকলো অসমবাসীৰ আগত বায়েকে জনাইছে। বায়েকৰ তেনেহ'লে আজি কিমান এটা মানে ভায়েকক হেৰুৱাই কিমান দুখ পাইছে। আজি সেইগৰাকী বায়েককে বোলে এটা সময়ত সেইজন ভায়েকে বিয়া দি এদিন সেইখন ঘৰৰ পৰা বিদায় দিছিল। আৰু ইমান বায়েকৰ কাৰণে, ঘৰখনৰ কাৰণে ইমান মৰিব পাৰিছিলে সেইটো ল'ৰা। আৰু সেইজন ল'ৰাই এনেই বাহিৰা নিচাযুক্ত বস্তুও নাখায় বোলে। বাহিৰা পিছত মানে ঘটনাটো মানে আমি শুনিবলৈ পাইছোঁ, এতিয়া দেখিবলৈও পাইছোঁ যে এদিনত পাঁচটা বোলে স্লিপিং টেবলেট খুৱাই বুলি শুনিছোঁ। স্লিপিং টেবলেট খোৱালে মানুহ এটা খালেই মানুহে উঠিব নোৱাৰে, তো কেনেকৈ উঠিব কওকচোন। এতিয়া উপায়হীন এজন মানুহক একদম মানে যিজন পূৰ্বৰ মানে যিজন প্ৰেমিক আছিলে, তেওঁৱে বহুত সহযোগ কৰিছে সেই ক্ষেত্ৰত ইমান এটা ডাঙৰ কাণ্ড কৰিবৰ কাৰণে। আৰু সেই ল'ৰাজনে কি বুলি মানে এনেকুৱা এটা ঘটনা কৰিবলৈ আগবাঢ়ি যাব পাৰিলে, কেনেকৈ সাহস কৰিব পাৰিলে। আজি পহেলিকাই যদি ইমানখিনি যদি সাহস নিদিলে হ'লে, তেতিয়া কেতিয়াও যে সাহস কৰিব নোৱাৰিলেন বেলেগ এজন পৰপুৰুষে আহি পেলাই, হয়নে নহয়। আজি মই তাকে ভিডিঅ'টোত অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত, যে এইটো ঘটনা যাতে জীৱনত কোনো অসমত যাতে এনেকুৱা এটা পুনৰাবৃত্তি নহয়। অতি দুখ লগা আৰু মৰ্মান্তিক ঘটনা সঁচাকৈয়ে আমাৰ মহিলাসকলৰ কাৰণে। মহিলাসকল যে ইমান মানে বেয়া ৰাস্তালৈ কিয় গৈছে, আজি মানে কি হৈছে, সেইখন ঘৰত খাবলৈ পোৱা নাছিলে নে, শুবলৈ পোৱা নাছিলে নে, কিবা এটা কাপোৰৰ অভাৱ পাইছিলে নে। আজি চাওক, ইমানবিলাক থাকিও আমি এতিয়া ভিডিঅ'ত দেখিয়ে আছোঁ, কিছুমান নিউজত দেখি আছোঁ যে ইমানবিলাক থকা স্বত্তেও কি অভাৱত ভুগিছিলে যে এজন মানুহক এনেকুৱা এটা পৰ্যায়লৈ পঠিয়াব পাৰিলে। মানে এনেকুৱা এটা এই সংসাৰৰ পৰা পঠিয়াব, এজনী ছোৱালীৰ পৰা এজন বাপেকক মানে সম্পূৰ্ণ চিৰজীৱনৰ কাৰণে আঁতৰাই পঠিয়ালে। কেনেকুৱা এটা দুখজনক কথা। সেই ছোৱালীজনীৰ মনত আজি এতিয়া গোটেই জীৱনভৰ কাৰণে স্মৃতি হিচাপে ৰৈ যাব। সেই ছোৱালীজনীৰ অন্তৰত কি জাগিব পাৰে, কি ভাবিব পাৰে, এজনী সৰু ছোৱালী সৰুৰ পৰা এনেকুৱা এটা দৃশ্য দেখিলে, যি নেকি বাপেক মুখৰ আগতে মানে মৃত্যু হোৱা। কিমান এটা দুখৰ বিষয় সঁচাকৈ। বায়েকে যিখিনি কথা কৈছে সঁচাকৈ বৰ ভাবিবলগীয়া কথা, আৰু মানে বহুত দুখত ভাগি পৰিছে। আজি কি বুলি কৈছে সেই বাতৰি মতে আপোনালোকে অকণমান চাওকচোন বাৰু।
যাবলৈ মন আছিলে সেইটো গুচি যাব লাগিছিলে তাৰ নিজৰ মাকক কওক মোৰ এইটো থাকিবলৈ মন নাযায় মাধুৰ্য বেয়া লোৱা মাধুৰ্য আমুক তামুক কৈ দিয়ক মাকক নিজৰ মাক আছে ন মাকৰ আগত খুলি কওক মই নাথাকো এইটো ল'ৰাৰ লগত আমিতো আছিলো বাইকবিলাক আহিলো হ'লে তাক যাব দিলো হ'লে না মাৰি থৈ যাবলৈ গোটেই ইমান অধিকাৰ কেনেকুৱা তাইক কেনেকৈ প্ৰটেকশ্যন দি চাব পুলিচৰ এইটো আমি মুঠতে তাইক এবাৰ সুধিবলৈ দিয়ক আমাক সুধিবলৈ দিয়ক কেলে মই এবাৰ জানিব নোৱাৰিলো মোৰ ফিকাছজনীৰ মাজত যে মোৰ ভাইটি সোমাই আছিলে মই তাইক মুঠতে এবাৰ চাই সুধিম যে তোৰ কি কাৰণে মই নহ'লে ভিতৰত নিজে নিজে শেষ হৈ যাম ছাৰ মই যাতে ভাইটি নিজে মৰিব নিবিচাৰোঁ এতিয়া মোৰ বহুত কাম আছে তাৰ ছোৱালীজনীক পঢ়াবলৈ আছে তাৰ ছোৱালীজনীক মানুহ বনাব লাগিব মই কিন্তু তাইক মই সুধিম তাইক মই কি কাৰণে এনেকুৱা কৰি গ'ল মোৰ ভাইটিটো মই মুঠতে তাইক নাচালে মই নিজেই ভিতৰি গ্ৰেপ্তাৰ কৰিছে আপোনালোক কি দাবী হ'ব মই দাবী হ'ব মই আইনৰ কাম কৰোঁ কিন্তু মই এবাৰ সুধিব বিচাৰোঁ কি হ'ল কি কাৰণে মই ভাইটি মই দেৱতাৰ নিচিনা ভাইটিটোক মাৰি পেলালে মোৰ ভগৱান নিচিনা আছিলে মোৰ মা দেউতা নাই আমাৰ ভাইটি আমাক বিয়া দিছিলে গোটেইখিনিকে ইমান সন্মান কৰে মানুহ কি মানুহ বুলি ক'লে আমাক আজিলৈকে বাইদেউ বুলি টান চকুৰে নাচায় ইমান খং কৰিব নজনা মানুহ এটা কেলে মাৰি পেলালেহি গোটেই ৰাইজ নালাগে আজিলৈকে বাইককেইজনীকে টানকৈ কৈ নাপালেহি ইমান বনে ইয়াক কি কষ্ট পাইছিলে যে তাই যে মাৰি পেলালে মই মুঠতে তাইক সেইটো সুধিব বিচাৰোঁ মই ছাৰক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে মোক এবাৰ তাইক চাব দিয়ক মোক এবাৰ মই তাইক সুধি চুলি নধৰোঁ মই একো নকৰোঁ মই আইনৰ মতে থাকিম মই তাইক সুধোঁ মই কথাটো মোক এবাৰ সেইটো কাম আপোনালোকে কৰাই দিয়ক মই ভিতৰি মই ক'ব পৰা নাই মই খাব পৰা নাই ন্যায় লাগে ইমান ভাল ল'ৰাটো এনেকুৱা কৰিলে তাই ন্যায় দিব লাগে তাই যাতে জামিনৰ কোনো ব্যৱস্থা কৰিব নোৱাৰে ৰাইজৰ ফালৰ পৰা জেগাত যদি মৰা মানুহ দেখা হয় আৰু পৃথিৱীত চব ওপৰত থকা মানুহ তালৈ নামি আহিব লাগিব ইয়াৰ নিচিনা যদি পাপিষ্টজনীয়ে যদি ইয়াত দেখা পাওঁ নহয় আৰু নেক্সটবাৰ আমি কোনো ইয়াত মানে হেৰি কৰিব নিদিওঁ তাই যদি মাক হওক ভাইক হওক যোনে হওক ইয়াত মুঠতে তাইক যদি নিবলৈ আছে বাহিৰত লৈ যাওক ক'ত নিয়ে হয়গৈ মুঠতে জেগাত ভৰি পৰিব নালাগে আজিৰ পৰা তাই মৃত্যু হোৱা মানুহ পৃথিৱীলৈ ঘূৰি নাহে এই জেগালৈ ঘূৰি আহিব নোৱাৰে আমাৰ এইবাৰ কাপোৰ জ্বলাই তাইক মৃত্যু ঘোষণা কৰিলোঁ আৰু পৰহিলৈ তিলনি পাতিম আমি তাই তিলনি পাতি আমি তাইক এবাৰ গোটেই জেগাৰ পৰা বিদায় দিছোঁ তাইক আজি চাওক কেনেকৈ ৰাইজে এখন কাপোৰ কেনেকৈ ইমানবিলাক কাপোৰ উলিয়াই পেলাই কেনেকৈ জ্বলাই ভস্ম কৰি দিছে আৰু আপোনালোকে দেখিছে যে কিমান কাপোৰ আনি পেলাই মানে সম্পূৰ্ণ এখন গাঁৱৰ পৰা তাইক বহিষ্কাৰ কৰা হৈছে পহিলেকা বৰুৱাক কিয়নো আজি পহিলেকা বৰুৱাই যিটো কাণ্ড কৰিছে গোটেই গাঁওখনৰ আজি দুখৰ বিষয় আজি মানে একদম কি ক'ম আৰু গাঁওখনক এটা কলংক সানিলে বুলিয়ে ক'ব লাগিব কাৰণ ইমানবিলাক কাপোৰ চব জ্বলাই ভস্ম কৰি দিছে গোটেইবিলাক তাই যিমান বস্তু আছে চব জ্বলাই শেষ কৰি দিছে আজিৰ পৰা পহিলেকা বৰুৱা মৰিলে বুলি তিলনি কাজো পাতি দিছে সেইখন ঘৰ চাবলৈ গ'লে কি নাই সকলোবিলাক আছিলে তথাপিতো পহিলেকা বৰুৱাই আজি এই কাণ্ড কৰি পেলালে মানুহজন ইমান গহীন আৰু ভদ্ৰ বুলি কৈছে তেনেকুৱা এজন মানুহক তেনেকুৱা এটা কৰিব পাৰেনে এজনী মহিলা মানুহে কেনেকুৱা এটা কথা বাৰু বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু সেই কথাটোলৈ কিমান দুখ পাইছে চাওকচোন আজি এতিয়া মোৰ ভিডিঅ'টোত মই আগৰ ভিডিঅ'টোত যেতিয়া শ্বেয়াৰ কৰিছিলোঁ আপোনালোকে যথেষ্টখিনি মোক কমেণ্ট কৰিছে আৰু যদি এইটো ভিডিঅ' আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ আৰু এইটো ভিডিঅ' যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি যিসকল নতুনকৈ আহিছে তেওঁলোকে যাতে এই চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে ধন্যবাদ আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানেই জয় আই অসম।